ধৰ্ম পৰম্পৰাত এই আচৰণকে কোৱা হয় বৈষ্ণৱ জনোচিত আচৰণ। তৃতাপক্লিষ্ট প্ৰাণৰ কষ্টক অপ্ৰয়াসে সহ্য কৰা, কৰুণাৰ মূৰ্ত প্ৰকাশ, সকলো প্ৰাণীৰে সুৰহিত, জীৱনত শত্ৰুৰ অৱস্থিতিক মান্যতা নিদিয়া, এনে গুণেই হ'ল সন্তৰ ভূষণ। নৱবৈষ্ণৱ ধৰ্ম পৰম্পৰাত এনে মহামানৱীয় প্ৰমূল্যবোধৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবেই সত্ৰ সমাজ স্থাপন হৈছিল। অসমৰ সত্ৰায়ন ব্যৱস্থাৰ অন্যতম ঐতিহ্যমণ্ডিত সত্ৰ শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ৰূপে এনে শুভ পৰম্পৰাৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে সমৰ্পিত আপোনাৰ জীৱন যাত্ৰা আমাৰ সমাজ জীৱনৰ বাবেই আদৰণীয়। আমাৰ জন্মতিথিত আপোনাৰ শুভ আগমনে আৰু অধিক মংগলময় কৰি তুলিলে। সন্তৰ এনে মিলন মধুৰ ক্ষণ কেৱল আমাৰ জন্মতিথি ৰূপেই নহয়, প্ৰকৃতাৰ্থত জাতীয় জীৱনৰ বাবেই ই সম্ভাৱনা দিৱস ৰূপে পৰিগণিত হৈ থাকিব। আপোনাৰ মহানুভৱতাৰ আন্তৰিক শলাগ লোৱাৰ লগতে অনাগত দিনৰ এক সুমংগলময় সমৃদ্ধ জীৱন যাত্ৰাৰ বাবে শ্ৰী শ্ৰী গোবিন্দ মহাপ্ৰভুৰ চৰণত প্ৰাৰ্থনা জনোৱা হৈছে। দিনাংক 9 জেঠ 1948 হওক, ইংৰাজী 24 মে 2026 চন, শ্ৰী শ্ৰী আউনীআটী গোস্বামী, শ্ৰী শ্ৰী আউনীআটী সত্ৰ মাজুলী। আমি তেখেতক স্বহস্তেৰে এইখন সমৰ্পণ কৰিবলৈ লৈছোঁ।